নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত মৰমত শুভেচ্ছা আপোনালোকেও মোক দি থাকে তাৰ বাবে ময়ো সঁচাকৈ ভালে কুশলে আছো শিৱসাগৰৰ পৰা অহাৰ পিছত তেনেকৈ আৰু ক'তো যোৱা নাই মাজুলী যাম কিছুদিন পিছত কেতিয়া যাম কি কথা বহুতেই সুধি আছে যদিও এতিয়ালৈকে তাৰিখটো লোৱা হোৱা নাই অলপ দিন জিৰণি লৈছো আপোনালোকে যিহেতু কয় যে জিৰণিৰ প্ৰয়োজন গতিকে সদ্যহতে মই ভবা নাই কিন্তু যামেই খুব মানে সোনকালে মই মাজুলীলৈ যাম মানে নেক্সট প্ৰগ্ৰামটো মাজুলীৰে কৰিম তাৰ পিছত আৰু বিভিন্ন ঠাইত নিমন্ত্ৰণ আছে মই লাহে ধীৰে গৈ থাকিম এনে ধৰণে ৰৈ বাকি সকলো চাগে ভালে আছে আৰু আজি যেটো মই ভিডিও বনাব আগবাঢ়িছো আসলতে এই ভিডিওটো বৰ্তমান সময়ত বহুত বেছি জৰুৰী আৰু মই কিখিনি কথা কৈ আপোনালোকৰ মাজত আহিছো আপোনালোকে নিশ্চয় জানে কেনেকৈ আপোনালোকৰ মাজলৈ আহিছো কেনে ধৰণে আপোনালোকে মোক চিনি পায় গোটেইখিনি কথা আপোনালোকে নিজে জানে আসলতে বহুতে নতুনকৈ আহে গতিকে তেওঁলোকো পুৰণা ভিডিওসমূহ চালে আসলতে মোক তেওঁলোকে গম পাব আৰু মই আপোনালোকক কেনে ধৰণে ধন্যবাদ দিম আসলতে ভাবি নাপাওঁ কাৰণ মই এটা কথা খুব বেছি লক্ষ্য কৰোঁ যে মই ফেচবুকত যেতিয়া যিকোনো এটা ভিডিও মই আপলোড কৰোঁ আপোনালোক বহুতে মোক এটাই কমেন্ট কৰে বা ইউটিউবত আপোনালোকে এটাই কমেন্ট কৰে যে আপুনি ভালে থাকক দাদা আপুনি ভালে থাকক বা ভাইটি তুমি ভালে থাকা গুঞ্জন তুমি ভালে থাকা তেনে ধৰণৰ কমেন্টে বহুত বেছি তাৰ মানে আপোনালোকৰ ওচৰলৈ মই গৈছো বা নাই যোৱা আপোনালোকে মোৰ ভিডিও চাই আপোনালোকে মোক নিজৰ ঘৰৰ মানুহ এজন বুলি হয়তো ভাবি লৈছে যাৰ বাবে আপোনালোকে মোৰ প্ৰতিটো ভিডিওত বা প্ৰতিটো কথাত আপোনালোকে তুমি ভালে থাকা মানে মোক ভালে থাকিবলৈ আপোনালোকে কয় কাৰণ আপোনালোকে মোক ইমানেই বেছি ভাল পাবলৈ হয়তো লৈছে বা আপোনালোকে ইমানেই মৰম কৰে জ্যেষ্ঠসকলে বা মোৰ কনিষ্ঠ সকলো দাদা ভালে থাকক এনে ধৰণে কয় মানে খুব বেছি ভাল লাগে কাৰণ এনে ধৰণে কমেন্ট খুব কম দেখিবলৈ পোৱা যায় যে কোনোবা এজন মানুহে ভিডিও বনোৱা মানুহক আন এজনে কেৱল ভালে থাকক বুলি কৈ থাকে গতিকে আপোনালোকৰ আশীৰ্বাদত মৰমতে চাগে মই ভালে আছো আৰু আপোনালোকে বিশ্বাস কৰিব যে মোৰ বেমাৰ যদি আজিৰ দিনটো নহয় মানে অহা কালিলৈকে মই যখন ভালেই হৈ যাম আপোনালোকে জানে মানে আগৰ দিনা যদি মই খুব সৰ্দি জ্বৰটো ভিডিও এটা বনাও পিছৰ দিনা আকৌ নৰ্মেল হৈ যাও আসলতে এখিনি হৈছে আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপা আৰু আপোনালোকে মোৰ পৰা অন্য একো মই জানো যে আপোনালোকে অন্য একো নিবিচাৰে ভিডিও এটা বিচাৰে ঠিক তেনে ধৰণে আপোনালোকক মই সাহস দিব পৰাকৈ মই ভিডিওসমূহ বনাও আজি মোলে ৰঙিয়াৰ পৰা সৰু ছোৱালী এজনে মেছেজ কৰিছে মেছেজটো এনে ধৰণে কৰিছে যে ছোৱালীজনীয়ে সংকল্প লৈছিল সংকল্প লোৱাৰ মানে কেইদিনমান পিছতে তেওঁলোকৰ কিবা এটা অসুবিধা হৈছিল যাৰ কাৰণে সংকল্পটো তেওঁৰ আধৰুৱা হ'ল তাৰ পিছত যোৱাকালি আপোনালোকে গম পাইছে যে হাই সেকেন্ডাৰী ৰিজাল্ট দিছে সেই খবৰটোকে ছোৱালীজনীয়ে মোক দিছে যে 12 নম্বৰ দিনা মানে 11 দিনৰ সংকল্প লৈ 12 নম্বৰ দিনা ৰিজাল্ট দিছে মানে ছোৱালীজনীওতো নাজানে যে যোৱাকালি ৰিজাল্ট দিব বুলি বা 12 নম্বৰ দিনা ৰিজাল্ট হ'ব বুলি কিন্তু তাই মোক কোৱা মতে যে ফাৰ্স্ট ডিভিজন লগত এটা লেটাৰ পাইছে সংকল্প শেষ কৰাৰ পিছৰ দিনাই কিমান বেছি ভাল লাগিছে বুলি তেওঁ মেছেজ কৰিছে যে মোৰ বহুত বেছি ভাল লাগিছে মোকো তেওঁ ধন্যবাদ দিছে গতিকে ভাল লাগে আৰু কথাটো এনেকুৱা যে আজিও মই কোনবা ফালে গৈ থাকোতে এজন লৰাই ফোন কৰি পেলাই কৈছে যে দাদা আপোনাৰ পৰামৰ্শখিনি ভিডিও চাই মই বহুতখিনি উপকৃত হৈছো মোৰ বহুত বেছি সমস্যা আছিল সমস্যাখিনি দূৰ হৈছে কৰবাত টকা অলপো ফসি আছিল সেইখিনিও লাহে লাহে আহিছে বেমাৰ আজাৰ দূৰ হৈছে গতিকে আপোনাক ধন্যবাদ জনাইছো এনে ধৰণে মোক আজি মোক মানে ফোন কৰিছে খুব বেছি আসলতে এনেবোৰ কথাই মনত আনন্দ দিয়ে আৰু এনেবোৰ কথাই যে মই পিছত কেনে ধৰণে আগবাঢ়ি যাম গোটেইবোৰ কথা মানে আগবাঢ়িবলৈ সুবিধা হয় আৰু প্ৰতিটো কথাত মই আপোনালোকৰ পৰামৰ্শ লৈ আপোনালোকক সুধিহে কিন্তু কামবোৰ কৰি আছো আৰু আজিৰ মূল বিষয়টো হৈ গল যে পুনৰ মই জ্যোতিষী সকলৰ ওপৰতে এটা ভিডিও বনাব লৈছো যিটো ভিডিওয়ে আসলতে আপোনালোকক আকৌ মানে মোৰ সেই পুৰণা ভিডিওসমূহৰ মাজলৈকে লৈ যাব এতিয়া মই আৰম্ভ কৰোঁতেই মই এছাম বুলি কম কিছু সংখ্যক বুলি কম দুই এজন বুলি কম কাৰণ মই প্ৰতিজন জ্যোতিষী প্ৰতিজন বা এনেকে জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত ডাঙৰ সৰু বা জ্যেষ্ঠ কনিষ্ঠ বুলি কথা নাই যিসকলে আসলতে কিছুমান ৰাইজক অপকাৰ কৰি আছে ভণ্ডামি কৰি আছে কেৱল ব্যৱসায় কৰি আছে তেওঁলোকক লৈ মানে এই ভিডিওটো বনাম তাৰ বিপৰীতে বৰ্তমান কিছু সংখ্যক জ্যোতিষীয়ে কিমান সুন্দৰ এটা কাম কৰিছে সেই কথাটো কম এতিয়া অসমৰ এজন খুব বেছি জনাশুনা জ্যোতিষী তেওঁলোকক আমি ফেচবুকত মই পাই থাকো আপোনালোকেও পায় এতিয়া তেওঁ কি কৰে যে তেওঁ আসলতে
পাথৰ বা এনেকুৱা আঙুঠি কোনো নিদিয়ে তেওঁ বেলেগ ধৰণৰ প্ৰতিকাৰসমূহ দিয়ে তাৰ মাজতো তেওঁ ক'বলৈ আজিকালি নাপাহৰে যে আপুনি হনুমান চালিসা বা বজৰংগ বাণখন পাঠ কৰাব ঘৰত তেনেকে তেওঁ প্ৰতিকাৰ হিচাপে পৰামৰ্শ দিয়ে কাৰণ আমাৰ প্ৰতিজন মানুহৰ জীৱনত কোনোবা নহয় কোনোবা সময়ত শনি ৰাহু কেতু বা বিভিন্ন ধৰণৰ পাপগ্ৰহৰ পাপৰিষ্ট কিছুমান চলি থাকে যি ৰিষ্ট চলি থকা কথাটো কেৱল জ্যোতিষীসকলে তেওঁলোকৰ জ্যোতিষ গণনাত গম পায় তো সেইখিনি খণ্ডন কৰিবৰ কাৰণে বহুতে বিভিন্ন ধৰণৰ ব্যৱসায়িক পন্থা লৈ লাখ লাখ টকা মানুহৰ কিন্তু ক্ষতি কৰে যাৰ দ্বাৰা প্ৰতিকাৰৰ নামত তেওঁলোক হয়তো ধনী হয় বা প্ৰতিকাৰৰ নামত তেওঁলোকে বহুত বেছি উপাৰ্জন কৰিবলৈ লয় কিন্তু তাৰ মাজতো কিছু সংখ্যক জ্যোতিষী আজি ইমান ভাল আছে যে তেওঁলোকে খুব কম খৰচত খুব কম মানে বিপদত পৰা লোকজনক কথাখিনি বুজি খুব সুন্দৰকৈ তেওঁলোকে পৰামৰ্শ আগবঢ়ায় আৰু দুই এজন জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত লোকে ভাল লোকে ডাঙৰ লোকে আজিকালি হনুমান চালিসা আৰু বজৰংগ বাণখন পাঠ কৰাবলৈ তেওঁলোকে পৰামৰ্শ দিয়া মই শুনিবলৈ পাইছো বা মই যিসকল লোকৰ ঘৰত গৈছো তেওঁলোক বহুতেই কিন্তু মোক কথাটো জনায় যে অমুক জ্যোতিষীজনৰ ওচৰত গৈছিলো তেওঁ মোক কিন্তু বজৰংগ বাণখন পাঠ কৰাব দিছে আৰু দুই এজন জ্যোতিষীয়ে মোৰ নামটোও কৈ দিয়ে বুলি তেওঁলোকে কৈছে যে আপোনাৰ দ্বাৰা পাঠ কৰাব দিছে এনে ধৰণৰ কথাও কিন্তু জ্যোতিষী কিছুমানে কৈছে বা এতিয়া মই আপোনালোকক এই কথাটোই ক'ব বিচাৰিছো যে আপোনালোকৰ জীৱনত যিকোনো দুখ শনি ৰাহু কেতু বা যিকোনো ধৰণৰ পাপগ্ৰহ কিছুমান যিবিলাক থাকে সেই পাপগ্ৰহৰ ৰিষ্ট কিছুমান খণ্ডন কৰিবলৈ কিন্তু হনুমানজী হৈছে একদম উত্তম আৰু অন্যতম উপায় যাৰ দ্বাৰা আপোনালোকে জীৱনৰ বিভিন্ন ধৰণৰ বাধা বিঘিনি ডাঙৰ সমস্যা দূৰ কৰিব পাৰে মই এই বিষয়ে যেতিয়া লাহে লাহে এই বিষয়টোৰ ওপৰত সোমাই গলো মই আপোনালোকৰ ঘৰত বজৰংগ বাণখন পাঠ কৰিছো যদি আপোনালোকৰ ঘৰত সঁচাকৈ তেনেকুৱা ধৰণৰ শনি ৰাহু কেতু দুখাটো আছে সেইখিনি কিন্তু লগতে খণ্ডন হয় তাৰ ৰিজাল্ট হিচাপে আপোনালোকে মোক ফোন কৰি জনায় মেছেজ কৰি জনায় সেই মেছেজৰ কথাখিনিকে আকৌ মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিওঁ গতিকে আমি এতিয়া বুজি পাবলৈ হৈছে কাৰণ 2025 চনটোৱে হৈছে বজৰংগ বলিৰ বছৰ বা হনুমানজীৰ বছৰ এই কথাটো আমি বুজিব লাগিব আৰু এই কথাটো আমি জানিব লাগিব মনকো আমি খুদিব লাগিব বা আমি নিজকে প্ৰশ্ন কৰিব লাগিব যে এই বিশ্ব ব্ৰহ্মাণ্ডত বজৰংগ বলিৰ ওপৰত আৰু শক্তিশালী কোনোবা আছে জানো যদি তেওঁকে আমি শক্তিশালী বুলি ভাবো তেওঁই যদি সকলোখিনি সংকট আমাৰ আঁতৰাব পাৰে বুলি ভাবিব পাৰো তেনেহলে তেওঁক আমি মাতিলেই আমি সকলোখিনি সমস্যাৰ সমাধান পাব পাৰো অৰ দেৱতা চিত্তৰাধৰৈ হনুমতি সেই সৰ্ব সুখ কৰে মানে আৰু যদি আপুনি দেৱতা আপুনি ইচ্ছা নকৰে তেনেহলে তেখেতসকলক আপুনি নামাতিলেও হ'ব নালাগে মাতিব বুলি কোৱা নাই নামাতিলেও হ'ব হনুমতি সেই সৰ্ব সুখ কৰে হনুমানেই আপোনাৰ জীৱনত সকলোখিনি সুখ দিব পাৰিব গতিকে এই কথাবিলাক যেতিয়া আমি আপোনালোকৰ ওচৰত প্ৰচাৰ কৰিছো আপোনালোকে যেতিয়া নিজে শুদ্ধ মনেৰে শুদ্ধ অন্তৰে হনুমান চালিসাখন পাঠ কৰিবলৈ লৈছে আপোনালোকৰ বহুত ধৰণৰ সমস্যা কিন্তু দূৰ হৈ গৈছে সংকল্প লৈ পাঠ কৰিয়ে হোক বা সদায় এবাৰকে পাঠ কৰিয়ে হোক আপোনালোকৰ জীৱনৰ বহুখিনি সমস্যা কিন্তু সমাধান আপোনালোকে পাইছে আৰু সেই সমস্যা সমাধান পাই আপোনালোকে মোক জনোৱাৰ পিছত আপোনালোকক মই আকৌ এই ভিডিঅ' আকাৰে জনাই দিওঁ গতিকে মোৰ মনটো আচলতে খুবেই বেছি ভাল লাগে আপোনালোকৰ কিবা এটা ভাল হোক বুলিয়ে এনে ধৰণে ওলাই আহিছো মোৰ যেতিয়া বিপদ আহিছিলে মই কেনে ধৰণে উদ্ধাৰ পালো কি একেখিনি পদ্ধতি বা একেখিনি কথাকে মই প্ৰতিদিনাই অকনমান বেলেগ ষ্টাইলত হোক বা বেলেগ ধৰণে আপোনালোকক মনত কথাখিনি সোমাবলৈ চেষ্টা কৰিছে যে আপুনি বেলেগ ফালে নাযাব আপোনাক শুদ্ধ ৰাস্তাটোত আপোনাক মই দেখাই দিছো আৰু এনেকুৱা হয় যে আমাৰ জীৱনত সিদ্ধান্ত ল'বলৈ সুবিধা কৰি দিয়ে বজৰংগ বলি এতিয়া আপুনি এই ঠাইত ৰৈ আছে সন্মুখত আপোনাৰ তিনিটামান ৰাস্তা আছে কোনটো ৰাস্তাত আপুনি এইখিনি ঠাইত ৰখি আপুনি আগৰ ৰাস্তাটো আপুনি গম নাপায় আগত কোনোবা ঠাইত হয়তো জেং থাকিব পাৰে কোনোবা ঠাইত হয়তো খাল বাম থাকিব পাৰে আগত হয়তো ডাঙৰ নদী থাকিব পাৰে আপুনি গম নাপালে নদীত পৰিব পাৰে আৰু কোনোবা এটা ৰাস্তা আপোনাৰ শুদ্ধ বা সঠিক পথত থাকিব পাৰে বাণখনে হোক বা হনুমান চালিসাখনে হোক আপুনি যেতিয়া চালিসাখন সদায় পঢ়িব তেতিয়া আপোনাৰ এই মন মগজুত এই বজৰংগ বলিয়ে গোটেই কথাখিনি আপোনাক জনাই দিব যে আপুনি এই ৰাস্তাটোতে যাব লাগিব যিটো ৰাস্তা শুদ্ধ বা কোনো ধৰণৰ তাত বিপদ নাই গতিকে আমি সেই ৰাস্তাটোত যেতিয়া যাওঁ আমি বিপদৰ পৰা উদ্ধাৰ পাওঁ কথাখিনি তেনেকুৱা ধৰণৰ গতিকে আমি
এইবোৰ কথা যেতিয়া লাহে লাহে এনেবোৰ কথা আপোনালোকৰ মাজত প্ৰচাৰ কৰিছো আৰু মোৰ প্ৰচাৰৰ কথাটো অকণ বেলেগ ধৰণৰ মই প্ৰেক্টিকেল মই কেতিয়াও এইটো মানে ধৰণে নাভাবো কাৰণ চাওক মই এই যে মোৰ এই গামোচা খিনি লওঁ এনে ধৰণে কেৱল আপোনালোকে দিয়া উপহাৰখিনি লৈ মই আপোনালোকক দেখাওঁ কিন্তু মোৰ কেতিয়াও মোৰ উদ্দেশ্য নাই যে মই কেৱল ৰাম 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 এনেকৈ লিখা এখন মই কাপোৰ এখন লৈ ল'ম বা মই খুব বেছি হাতত বা কিবা ধৰণৰ পিন্ধিম বা ৰুদ্ৰাক্ষ মালা পিন্ধিম মই বিভিন্ন ধৰণৰ কিবা কৰি পেলাই নিজকে এজন কিবা বেলেগ ধৰণৰ সজাই আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিম কাপোৰ কানি বেলেগ ধৰণৰ পিন্ধিম মই এনেকুৱা ধৰণৰ কথা নাই মই আপোনালোকৰ মাজৰে এজন আৰু মই আপোনালোকৰ মাজত থাকি কাম কৰি ভাল পাম কিন্তু মানে আজিকালি বিভিন্ন ধৰণৰ কথা সেই কথাবিলাকৰ মাজত আমি মানে কোনটো শুদ্ধ কোনটো অশুদ্ধ আমি বুজি পাবলৈ অকমান অসুবিধা হোৱাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ সমস্যা কিছুমান হৈছে আপোনালোকে মোক জনায় যে এনেকুৱা কৰাৰ পিছত এনেকুৱা হ'ল এনেকুৱা কৰাৰ পিছত এনেকুৱা হ'ল গতিকে শুদ্ধ ৰাস্তাটো আপোনালোকক দেখাই দিছো আজি মোৰ ভিডিওটো বনাইছো মোৰ বাইদেউ আহিছে বাইদেউ মোবাইলৰ পৰা কেনেকুৱা হৈছে মই নাজানো বাৰু কাৰণ মই দেখি নাথাকো ন কি হৈছে মই মানে ভাল ফোন এটা ল'ব লাগে সকলোৰ হাতত আজিকালি আইফোন থাকে মোৰ ল'বলৈ মন যায় কাৰণ ফটো ভিডিও মই চাইছো যে সেইবোৰ ফোনত অকণমান ভাল আহে আৰু ময়ো এটা মানে ভাবিছো এটা ৰুম এটা বনাও যিটো ৰুমত অকণমান পৰিবেশ এটাও হওক আপোনালোকে দিয়া উপহাৰখিনিও থাকক মৰমখিনিও থাকক ভাবি আছো কেতিয়া কৰিব পাৰো নাজানো বাৰু যি কি নহওক আপোনালোকক এই কথাখিনি জনালো কাৰণ আমি জ্যোতিষীৰ নামত বা আমি জীৱনটো শুদ্ধ কৰাৰ নামত আমাৰ নথকা টকা কেইটা এনে খৰচ কৰিব নালাগে আমাৰ বহুত বেছি জীৱনত কৰিব লগা কাম আছে আমি বহুত কষ্ট কৰি জীয়াই আছো আমি মানে আপোনালোকক বুজাইছো সকলোকে বুজাইছো গতিকে সকলো ভালে কুশলে থাকিব আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰিছো অহা কালিলে আছে আমাৰ গাঁওবোৰত পঞ্চায়ত নিৰ্বাচন ভাবি চিন্তি ভোট দিব যিটো ভোট দিলে যিজন প্ৰাৰ্থী জিকিলে সমাজৰ কাম হ'ব ৰাইজৰ কাম হ'ব গাঁৱৰ ৰাস্তা পদূলি ভাল হ'ব বা আপোনাৰ ঘৰ গাঁওখনত থকা দুখীয়া মানুহজনে এটা ঘৰ পাব বা দুখীয়া মানুহজনে চৰকাৰী কিছুমান সাহায্য পাব তেনে ধৰণৰ মানুহক আপুনি ভোট দিবলৈ চেষ্টা কৰিব সিম্বলটো চাই নহয় মানুহজন চাই ভোট দিব তেতিয়া আপোনালোকৰ গাঁওখন চহৰখন উন্নত হ'ব গতিকে আজি এৰিছো সকলো ভালে কুশলে থাকিব ধন্যবাদ